আসসালামু আলাইকুম নমস্কাৰ মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দ্য জব ইনফৰমেশ্যন এণ্ড SMS ক্লাছলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান পোষ্ট অফিচত ওলোৱা যি ৰিকুৱাৰমেণ্ট সেই ৰিকুৱাৰমেণ্টৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক সময় নষ্ট নকৰাকৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব বা পোষ্ট কেইটা আছে অসমত কোন কোন ডিষ্ট্ৰিক্টত আছে সেই বিষয়ে মই আলোচনা কৰিম আজি আপোনালোকৰ লগত আপোনালোকে এই যি ইণ্ডিয়ান পোষ্ট অফিচৰ খালী পদ ওলাইছে সেই তাতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্ট মানে আপুনি চাওক ইয়াতে কেণ্ডিডেটছ কৰ্নাৰ আছে ইয়াতে নটিফিকেশ্যন আছে বা আপুনি এপ্লাই কৰোঁতে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব তাৰপিছত আপুনি অনলাইন যোগে দ্বিতীয়তে আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব তাৰপিছত পে'মেণ্টটো কৰিব লাগিব আৰু যদি আপোনালোকে কিবা নাজানে সেই বিষয়ে আপোনালোকে হেল্প ডেস্কত জানিব পাৰিব এতিয়া আহক কি তলত অকণমান নোটছ দিয়া আছে সেই বিষয়ে আহক চাওক ডিপাৰ্টমেণ্ট অফ পোষ্ট ডাজ নট মেক এনি ফোন কলছ SMS টু দ্য কেণ্ডিডেটছ for depositing any money. Selected candidate is getting system generate SMS only for his selection. The correspondence if any is made with candidates through respective recruiting authority only. Candidates are advised not to disclose their registration number and mobile numbers and be guarded against any frivolous phone number. Candidates are advised in their own interest to submit online application much before the closing date and not to wait till the last date to avoid the possibility of disconnection, inability or failure to log in to the website on account of heavy load on the website during the closing days. কি কৈছে এইটোৰ জৰিয়তে আপোনালোকক এইটোৱে ক'ব বিচাৰিছে যে প্ৰথমটোত কৈছে যে আপোনালোকে কোনো পইচা দিব নালাগে বা আপোনাৰ যদি এপ্লাই কৰাৰ সময়ত আপুনি যোনটো ফোন নম্বৰ দিব সেই ফোন নম্বৰতে আপুনি যদি চিলেকশ্যন পায় তেতিয়াহ'লে সেইটো ফোন নম্বৰতে আপোনাৰ মেছেজ আহিব আপোনাৰ তাৰপিছত 2 নম্বৰত কৈছে যে আপোনালোকে অনলাইন যোগে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব আৰু অনলাইন যোগে ছাবমিট কৰোঁতে লাষ্ট ডেটলৈকে আপোনালোকে যাতে ৰখি নাথাকে কাৰণ লাষ্ট ডেটলৈ ৰখিলে কিজানি নহ'বও পাৰে বাই চান্স নহ'ব পাৰে লোডটো বেছি পৰি যায় সেইকাৰণে ডিছকানেকশ্যন হৈ যোৱাৰ চান্সেছ আছে এতিয়া আহোঁ অসমৰ কোন কোন জিলাত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সেই বিষয়ে আপোনালোকক দেখাই দিওঁ এতিয়া আহক অসমৰ কোন কোন জিলাত কৰিব পাৰি কাছাৰ গোৱালপাৰা নলবাৰী শিৱসাগৰ দৰং গুৱাহাটী RMS তিনচুকীয়া ডিব্ৰুগড় নগাঁও আৰু RMS তাৰমানে এইটো চাগে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলক বুজাইছে এই ডিষ্ট্ৰিক্টকেইটাত আমি অসমৰ এইকেইটা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰি আৰু আপোনালোকেও এপ্লাইটো কৰি লওক আৰু যদি আপোনালোকে সুযোগটো পাইছে সুযোগ এৰি নিদিব এতিয়াই আহক এতিয়াই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপুনি সেইটোৰ জৰিয়তে অনলাইন কৰিব পাৰিব আজিৰ পৰাই অনলাইন কৰিব পাৰিব আৰু এইটোত চাওক পোষ্ট হৈছে 44,228টা পোষ্ট আছে আপোনালোকে আজিৰ পৰা 5 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হৈছে আগষ্টৰ 5 তাৰিখ 2024 গতিকে আপোনালোকে সময় নষ্ট নকৰি এতিয়াই এপ্লাই কৰক আৰু নিজৰ যোগ্যতা অনুসৰি আপুনি চাকৰি লওক আৰু এটা ভাল খবৰ যে এইটোত আপুনি চিলেকশ্যন পোৱাৰ কাৰণে কোনো এক্সাম দিব নালাগে আপুনি কোনো এক্সামত পাছ কৰিব নালাগে জাষ্ট আপোনাৰ মাৰ্কছৰ ওপৰত বেছ কৰিহে আপোনাক এইটো পোষ্ট দিয়া হ'ব গতিকে আপোনালোকে সময় নষ্ট নকৰাকৈ আপোনালোকে এপ্লাইটো কৰি দিয়ক আৰু আপোনালোকে নিজৰ পোষ্ট নিজে যোনটো যোগ্যতা অনুসৰি পোষ্টটো লৈ লওক আৰু মোৰ ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলত যদি নতুন আহিছে আপুনি তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব জয় আই অসম জয় হিন্দ